হাৰ্ট কেয়াৰ ছ'চাইটি অফ আছাম আমি প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহত উইমেন্স হাৰ্ট মান্থ এটা চেলিব্ৰেট কৰোঁ। এই গোটেই মাহটোত আমাৰ বিভিন্ন প্ৰগ্ৰাম হয় আৰু সেই প্ৰগ্ৰাম বিশেষকৈ মূলতঃ আপোনাৰ এৱেৰনেছ অফ হাৰ্ট ডিজিজ, মহিলাৰ হাৰ্ট ডিজিজৰ ওপৰত আমাৰ এৱেৰনেছ কেম্প হয়। গোটেই মাহটোত ফেব্ৰুৱাৰী মাহত যিখিনি কাম কৰিলোঁ তাৰ ওপৰত ভিত্তি কৰি আজি এখন প্ৰেছ মিট ৰাখিছোঁ আৰু লগতে এৱেৰনেছ কেম্প হ'ব আৰু তাৰ লগতে বিশেষজ্ঞসকলে কাৰ্ডিঅ'লজিষ্ট আৰু ডাক্তৰৰ পেনেলে এটা পেনেল ডিছকাশ্যন কৰিব হৃদয় ৰোগৰ ওপৰত আৰু বিশেষকৈ হৃদয় ৰোগে মহিলাসকলক কেনেকৈ এফেক্ট কৰে আৰু তাৰ ছেফগাৰ্ড কি সেইখিনিৰ ওপৰত আজি পেনেল ডিছকাশ্যন এটা হ'ব আৰু যিসকল মহিলা আজি আহিছে তেওঁলোক নিশ্চয় উপকৃত হ'ব ইয়াৰ পৰা। চাওক, হৃদয় ৰোগ বা CVD যোনটো কওঁ আমি কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ ডিফাৰেঞ্চিয়েট নকৰে মহিলা আৰু পুৰুষৰ মাজত, কিন্তু এবাৰ হাৰ্ট এটেক হোৱাৰ পাছত এইটো বহুত মানুহে হয়তো নাজানে লেমেনে যে হাৰ্ট এটেক হোৱাৰ পাছত মহিলাসকলৰ মৰ্টেলিটি ৰেট যোনটো ডেথ বুলি কওঁ বা ঢুকাই মহিলাসকল বেছি আক্ৰান্ত হয় ইয়াৰ পৰা। আৰু ইয়াৰ কাৰণ বহুত, প্ৰধান কাৰণ হৈছে আমাৰ ভাৰতবৰ্ষত যে মহিলাসকলে এখন ঘৰ যেতিয়া গৃহস্থী চলায় তেওঁলোকৰ প্ৰাধান্য দিয়ে পুৰুষক, যে পুৰুষ তেখেতে চেকআপ কৰিব লাগে সময়মতে, নিজক কেতিয়াও আগুৱাই নিদিয়ে হেল্থ চেকআপৰ কাৰণে হওক বা ডক্টৰৰ ওচৰত যাই পিনে পৰামৰ্শ ল'বলৈ। সেইটো এটা কাৰণ। আনটো কাৰণ হৈছে ডায়েবেটিছ, হাইপাৰটেনশ্যন। এইটো আৰ্বান লাইফৰ আজি চবৰ ঘৰে ঘৰে পোৱা গৈছে, দেখা গৈছে। পলিউশ্যন এটা কাৰণ। এই বিভিন্ন কাৰণত হৃদয় ৰোগ বা CVD যিটো আমি কওঁ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, এই ডিজিজত আক্ৰান্ত হৈছে আৰু মহিলাসকলৰ যিটো এটা সংকোচ বোধ কৰে ডক্টৰৰ ওচৰত যাবলৈ বা চেকআপ কৰিবলৈ, সেইটোৱে হয়তো তেওঁলোকৰ মৃত্যুৰ মুখলৈ ঠেলি নিয়ে। আচলতে খাদ্যাভ্যাসেও কিবা প্ৰভাৱ পৰে নেকি, যে কেনেকুৱা ধৰণৰ খাদ্য খালে বা হয় বা খুব অত্যাধিক চিন্তা, ডিপ্ৰেশ্যন, ফ্ৰাষ্ট্ৰেশ্যনৰ কিছুমানো এনেকুৱা কাৰণ থাকিব? আপুনি ঠিকেই কৈছে। খাদ্য প্ৰধানতে আমাৰ ভাৰতীয় খাদ্য যি ব্যৱস্থা, তেল, ঘি, ইয়াত আমি বেছি প্ৰাধান্যতা দিওঁ। তাৰ পৰা আমি বিৰত থাকিব লাগে। যিমান পাৰোঁ ফ্ৰুটছ আৰু ভেজিটেবল আমি সেৱন কৰিব লাগে আৰু নিয়মিতভাৱে এক্সাৰচাইজ, যিটো আজিকালি যদিও দেখা পাইছোঁ ডেকা চামে কৰিব ধৰিছে, কিন্তু সেইখিনি কৰি উঠি যদি এই জাংক ফুড খাই দিয়ে, এই এক্সাৰচাইজৰ যিখিনি আমি বেনিফিট পাব লাগে সেই বেনিফিটখিনি নাপাওঁ। তাৰ লগতে ধূম্ৰপান, এলকহল, এই দুটাতো আছেই। এই দুটাৰ পৰা আমি বিৰত থাকিব লাগিব। নিয়মিতভাৱে ডেইলি যদি আমি এক্সাৰচাইজ নকৰোঁ তেতিয়াহ'লে আমি অকল খাদ্যৰে বা মেডিচিনেৰে আমি আমাৰ নিজৰ স্বাস্থ্য আমি ঠিকে ৰাখিব নোৱাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।